নমস্কাৰ আজি 11 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাক ডাইৰেক্ট কথা, দুখীয়া মানুহৰ টকা গছত নালাগে। এই মন্তব্য কৰিছে উত্তেজিত লোকে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুখীয়া মানুহৰ টকা গছত নালাগে। স্মার্ট মিটাৰৰ বিৰোধিতাৰে ৰাইজৰ প্ৰতিবাদ, কিন্তু কাণ খাৰ নাই এইখন চৰকাৰৰ। চৰকাৰে কৈছে যে দুখীয়াৰ টকা গছত নালাগে। ৰাইজৰ ক্ষোভ, আমি দুখীয়া মানুহ, আমি ইমান টকা কেনেকৈ দিম? দুখীয়া মানুহৰ টকা গছত নালাগে। পুৰণি মিটাৰ উভতাই নিদিলে স্মাৰ্ট মিটাৰত আমি জুই লগাই দিম বুলি মন্তব্য উত্তেজিত লোকৰ। স্মাৰ্ট মিটাৰত অতিষ্ঠ হোৱা জনতাই এইদৰে মন্তব্য কৰিছে, যদিহে চৰকাৰে মিটাৰ ঘূৰাই নিনিয়ে তেন্তে আমি মিটাৰত জুই পৰ্যন্ত লগাই দিম। ৰাইজে বিদ্যুৎ চুৰ কৰে বুলি কোৱা চৰকাৰে আমি আজি নিজেই আমাৰ পৰা চুৰ কৰি আছে। লাইনৰ বিল নিদিলে লাইন কাটি দিব, লাইন লগাই দিব। স্মাৰ্ট মিটাৰে জ্বলা কোলা খুৱাইছে সৰ্বসাধাৰণ জনতাক, আৰু জনতা অতিষ্ঠ হৈ এইদৰে মন্তব্য কৰিছে। স্মাৰ্ট মিটাৰ আৰু অনিয়মীয়া বিদ্যুৎ সেৱাক লৈ ঘৰৰ পৰা ওলাই আহিছে আজি কলিয়াবৰৰ বৰহুলাৰ হাজাৰ হাজাৰ লোক। ৰাজ্যবাসীৰ কাৰণে সন্ধিয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে মোদী চৰকাৰে দিয়া টকা মুছলমান লোকৰ বাবে খৰচ কৰিছে চন্দ্ৰবাবু নাইডু চৰকাৰে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। মোদী চৰকাৰে দিয়া টকা মুছলমান লোকৰ বাবে খৰচ কৰিছে চন্দ্ৰবাবু নাইডুৰ চৰকাৰে। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। মুছলমানৰ বাবে কোটি কোটি টকাৰ আঁচনিৰ ঘোষণা। মুছলমান লোকৰ উন্নয়নৰ বাবে কোটি কোটি টকা খৰচ কৰিব অন্ধ্ৰ প্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ চৰকাৰে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চন্দ্ৰবাবু নাইডুৰ চৰকাৰৰ ঘোষণাক লৈ এতিয়া খলটেকত পৰিছে বিজেপি। মোদী চৰকাৰৰ বিপৰীত স্থিতি গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৰ চৰকাৰে। মুছলমান শিক্ষাৰ্থী, মুছলমান মহিলাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ চৰকাৰে। চন্দ্ৰবাবু নাইডুৰ চৰকাৰে নিশ্চিত কৰিছে মুছলমানৰ সংৰক্ষণ। মুছলমানৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ চন্দ্ৰবাবু নাইডুৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ নথি পত্ৰ থাকিও কিদৰে বাংলাদেশী হল একাংশ লোক। পিতৃ মাতৃ যদি ভাৰতীয় তেন্তে সন্তান কেনেকৈ বাংলাদেশী হ'ব পাৰে? গৰজি উঠিছে এইবাৰ জমিয়ত উলামায়ে হিন্দ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। 28 গৰাকী লোকক বিদেশী ঘোষণাক লৈ আকৌ গৰজি উঠিছে জমিয়ত উলেমা। যদি এই 28 গৰাকী লোক বিদেশী, কিয় বাংলাদেশীলৈ পঠিয়া নাই? যদি এই 28 গৰাকী লোক যদি বিদেশী হয়, কিয় বাংলাদেশলৈ পঠিয়া নাই চৰকাৰে? সকলো নথি পত্ৰ থকাৰ পাছতো কেনেকৈ এইসকল বিদেশী হল? প্ৰশ্ন উত্থাপন কৰিছে জমিয়ত উলামাই। 100 বছৰ আগেয়ে এই লোকসকলৰ পৰিয়াল ভাৰতলৈ আহিছিল, কিন্তু চৰকাৰে এই 28 গৰাকীকৈ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। 1971 চনৰ আগে ভাৰতলৈ অহাসকল সদায়ে ভাৰতীয়। বজালী জিলা জমিয়ত উলেমাৰ সভাপতি মৌলানা শ্বাহ আলমে ডাঙৰ মন্তব্য কৰিছে। 2 ছেপ্টেম্বৰত বৰপেটাত 28 গৰাকী লোকক চিনাক্ত কৰি বিদেশী বুলি ঘোষণা কৰা হৈছিল, আৰু গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল এই 28 গৰাকীকৈ লোকক। ভুক্তভোগী 28 গৰাকী লোকৰ সৈতে থিয় দিব ৰাজ্যিক জমিয়ত উলেমা। আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হৈছে পঞ্জাৱৰ লুধিয়ানাত আম আদমি পাৰ্টীৰ নেতাক গুলীয়াই হত্যা কৰা হৈছে। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। পঞ্জাৱৰ লুধিয়ানাত আপৰ নেতাক গুলীয়াই হত্যা কৰা হৈছে। খান্না অঞ্চলত বন্দুকধাৰী দুৰ্বৃত্তই হত্যা কৰিছে নেতাগৰাকীক। আম আদমি পাৰ্টীৰ এগৰাকী প্ৰভাৱশালী নেতা আছিল তৰলোচন সিং, আৰু তৰলোচন সিঙক গুলীয়াই হত্যা কৰা হৈছে, আৰু দোষীৰ সন্ধানত এতিয়া অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।
পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে হাতত মাত্ৰ 2টা দিন বাকি আছে। হাতত মাত্ৰ 2টা দিন বাকি আৰু তাৰ পিছত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা, নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব 15 ছেপ্টেম্বৰত। আৰু যিসকলে এইবাৰ এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইসকলে এই খবৰটো শুনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু নিশ্চিতভাৱে যদি এডিআৰই পৰীক্ষাত এইবাৰ অনিয়ম কৰে তেন্তে নিশ্চিত বিপদৰ সন্মুখীন হ'ব। কেৱল বিপদেই নহয়, জেল পৰ্যন্ত যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। নিযুক্তি পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে জানি লওক এইকেইটা নিয়ম, 10টাকৈ নিয়ম ইতিমধ্যে বান্ধি দিয়া হৈছে। আৰু যদিহে 10টাকৈ নিয়ম উলংঘা কৰে তেন্তে নিশ্চিত বিপদৰ সন্মুখীন হ'ব পৰীক্ষাৰ্থী। আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ, নিযুক্তি পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বে জানি লওক 10টাকৈ নিয়ম, অন্যথা 2 বছৰলৈ দিব নোৱাৰিব আপুনি নিযুক্তি পৰীক্ষা। নিয়ম অমান্য কৰিলে 2 বছৰলৈ আপুনি নিযুক্তি পৰীক্ষা দিব নোৱাৰিব। কঠোৰ হৈছে ইতিমধ্যে অসম চৰকাৰ। নিযুক্তি পৰীক্ষাৰ পূৰ্বে 10টা নিয়ম, পৰীক্ষাত নকল কৰি ধৰা পৰিলে হ'ব 3 বছৰৰ কাৰাদণ্ড। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, এডিআৰই পৰীক্ষাত নকল কৰিলে আপুনি 3 বছৰ কাৰাদণ্ড খাটিব লাগিব। নকল কৰি ধৰা পৰিলে ভৰিব লাগিব ন্যূনতম 1 লাখ টকাৰ জৰিমনা। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ, জৰিমনা আদায় দিব নোৱাৰিলে হ'ব 9 মাহ জেল। ইফালে কুচক্ৰ আৰু নকলত জড়িত হলে হ'ব পাৰে 10 বছৰ পৰ্যন্ত জেল। নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণ হলে 2 বছৰলৈ পৰীক্ষা দিব নোৱাৰিব পৰীক্ষাৰ্থীয়ে। পৰীক্ষকেও কুচক্ৰ জড়িত হলে হেৰুৱাব ঘৰৰ সম্পত্তি। কেৱল সিমানেই নহয়, 10 বছৰ জেল, 10 কোটি টকা পৰ্যন্ত জৰিমনাও হ'ব পাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ পৰীক্ষাৰ্থীলৈ এয়া আছিল নতুন এটা খবৰ। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে মাদ্ৰাসাত হ'ব এতিয়া বিদ্যালয়। 513খন মাদ্ৰাসাৰ স্বীকৃতি বাতিল কৰা হৈছে। এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো। শ মাদ্ৰাসাৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। 513খন মাদ্ৰাসাৰ স্বীকৃতি হ'ব বাতিল। শতাধিক মাদ্ৰাসাৰ ঠাইত স্থাপন হ'ব এতিয়া বিদ্যালয়। উপযুক্ত নথিপত্ৰ দেখুৱাব পৰা নাই 513খন বিতৰ্কিত মাদ্ৰাসাই। ইফালে শীঘ্ৰেই এই 513খন মাদ্ৰাসা চৰকাৰক গতাই দিবলৈ বাধ্য হ'ব মাদ্ৰাসা কৰ্তৃপক্ষ। উত্তৰ প্ৰদেশ চৰকাৰে স্বীকৃতি বাতিল কৰিব 513খন মাদ্ৰাসাৰ। ডাঙৰ খবৰ, শীঘ্ৰেই মাদ্ৰাসাৰ স্বীকৃতি বাতিলৰ চূড়ান্ত সিদ্ধান্ত ল'ব মাদ্ৰাসা বোৰ্ডৰ পঞ্জীয়কে। ইফালে মাদ্ৰাসাৰ স্বীকৃতি বাতিলৰ পক্ষত খুদ শতাধিক মাদ্ৰাসা কৰ্তৃপক্ষ। শ মাদ্ৰাসাৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান আৰু মাদ্ৰাসাৰ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আন এটা ভাল খবৰ হৈছে 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ বিনামূলীয়া ঘৰ চৰকাৰে প্ৰদান কৰিব। এবাৰ 15 ছেপ্টেম্বৰত লাখ লাখ পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰ পৰা ঘৰ প্ৰদান কৰা হ'ব। এবাৰ কোনে কোনে লাভ কৰিব ঘৰ আমি জনোৱাৰ চেষ্টা কৰিছো। অসমৰ ৰাইজৰ বাবে ভাল খবৰ, কিয়নো 15 ছেপ্টেম্বৰত PMAY অধীনত অসমত 1,71,593 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব ঘৰ। 15 ছেপ্টেম্বৰত 1,71,593 গৰাকী হিতাধিকাৰীয়ে ঘৰ লাভ কৰিব। অতি শীঘ্ৰেই লাভ কৰিব প্ৰথম কিস্তিৰ ধন। ইতিমধ্যে সমগ্ৰ দেশতে 21,22,772টা ঘৰ অনুমোদন দিছে চৰকাৰে। এইবাৰ চৰকাৰী ঘৰ লাভত বৃহৎ খাল খলনি কৰা হৈছে। কোনে কোনে এইবাৰ ঘৰ লাভ কৰিব? চৰকাৰী ঘৰ লাভৰ নিয়মৰ কিছু খাল খলনি কৰা হৈছে। আহি গৈছে PMAY 2.0 আৰু সেই 2.0ত কিছু খাল খলনি কৰা হৈছে। 5 বছৰলৈ বৃদ্ধি PMAY 2.0ৰ সময়সীমা। ঘৰত 3 চকীয়া 4 চকীয়া বাহন থাকিলেও লাভ কৰিব পকী ঘৰ। নতুন খবৰ, ভাল খবৰ। পূৰ্বে গাড়ী থকা লোকে পোৱা নাছিল PMAY ঘৰ, কিন্তু এতিয়া গাড়ীত থকা ঘৰত বাহন থকাৰ পাছতো যদি কেঁচা ঘৰ হয় তেতিয়াহ'লে লাভ কৰিব সম্পূৰ্ণ বিনামূলীয়া ঘৰ। নতুনকৈ লাখ লাখ PMAY ঘৰ প্ৰদান কৰিব চৰকাৰে। ঘৰৰ লগতে লাভ কৰিব শৌচালয় আৰু বিজুলী।
চৰকাৰী ঘৰ লাভ কৰিলে পাব উজ্জ্বলা আঁচনিৰ সুবিধা। কেইবাটাও সুবিধা উল্লেখ কৰিছে চৰকাৰখনে। জিলাই জিলাই বিতৰণ আবেদন পত্ৰ। আবেদন কৰিবলৈ কি কি নথি পত্ৰ লাগিব তাকো উল্লেখ কৰা হৈছে। ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। নতুন ঘৰৰ বাবে আবেদন কৰিবৰ কাৰণে ৰেচন কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ডৰ প্ৰয়োজন। ভোটাৰ কাৰ্ড, জাতিগত প্ৰমাণ পত্ৰ, আয়ৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। অত্যন্ত ভাল খবৰ। বেংক একাউণ্টৰ নম্বৰ লগতে এক্টিভ মোবাইল নম্বৰ আৰু পাছপোৰ্ট আকাৰৰ এখন ফটো আপোনাৰ প্ৰয়োজন হ'ব। আবেদনকাৰী নিশ্চিতভাৱে ভাৰতীয় নাগৰিক হোৱাটো অত্যন্ত জৰুৰী। আৰু নথিপত্ৰ শুদ্ধ হ'লে একাউণ্টত লাভ কৰিব আপুনি 1,30,000 টকা। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মছজিদ নিৰ্মাণ বন্ধ কৰাৰ বাবে মছজিদ নিৰ্মাণৰ বিৰুদ্ধে ওলাই আহিছে শ শ হিন্দু দল সংগঠন। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিবাদত কঁপিছে হিমাচল প্ৰদেশ। আৰক্ষীৰ বেৰিকেড ভাঙি প্ৰতিবাদ শ শ লোকৰ। প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচাৰ্জ এইবাৰ আৰক্ষীৰ। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। চিমলাত অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল মছজিদ। সঞ্জাউলিৰ মছজিদ নিৰ্মাণ সন্দৰ্ভত হিন্দু সংগঠন একত্ৰিত হৈছে আৰু বৃহৎ আৰক্ষীৰ দল মোতায়েন কৰা হৈছে। জাৰি কৰা হৈছে 163 ধাৰা। 5 মহলীয়া মছজিদ অবৈধভাৱে নিৰ্মাণ কৰা হৈছিল আৰু মছজিদৰ নিৰ্মাণ বন্ধ কৰিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আন এটা ব্ৰেকিং নিউজ হৈছে স্মাৰ্ট মিটাৰৰ স্মাৰ্ট লুণ্ঠনত জ্বলিছে এইবাৰ মহানগৰ। এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত জোকাৰিছে স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদে। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে জ্বলিছে ৰাজ্য। বিজুলী ভৱনৰ সন্মুখত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসমৰ মানুহক লুণ্ঠন কৰিবলৈ এতিয়া দিয়া নহ'ব। ইলেক্ট্ৰিচিটি কনজিউমাৰ্ছ এছ'চিয়েশ্যনে কপাইলে বিজুলী ভৱন। বিদ্যুৎ সংশোধনী বিল 2022 বাতিলৰ দাবী উত্থাপন কৰা হৈছে। ইফালে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে আন্দোলনৰ ভয়াৱহ হোৱাৰ শংকাৰ প্ৰদান কৰা হৈছে। বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত বিদ্যুৎ বিভাগক গতাব নোৱাৰিব চৰকাৰে। স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে এইবাৰ জ্বলিছে ৰাজ্যৰ লগতে এইবাৰ গুৱাহাটী মহানগৰ। মহানগৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে।